সকলোকে আজি চকলেট কেকৰ মই ৰেচিপি লৈ আহিছোঁ। সকলোৱে কেক বনাব পাৰিব বুলি আশা কৰিছোঁ। সকলোকে এয়া 1 by 1 কে লেয়াৰ সকলোৱে কাটি যাব। খুবেই লাহে লাহে কৰি কাটিব, কেলেকি বেছি জোৰ দিলে মানে কেকটো ছিঙি আহিব পাৰে। সেইকাৰণে লাহে লাহে 1 by 1 লেয়াৰকে কাটি যাব। সাধাৰণ উপায় এইটো। আৰু এইটো কয় নাইফটো যোনটো মই ইউজ কৰি আছোঁ, সেইটো নাইফটো আপুনি বজাৰত কিনিব পাৰে। 200 বা 300 টকা এটা ল'ব। আৰু যোনকেইটা আমি তলৰ চাইডৰ যোনকেইটা লেয়াৰকেইটা অকণ জ্বলি জ্বলি যায় যে, সেইটো লেয়াৰটো লাহে লাহে ৰাফ ৰাফ কৰি দিব, তেতিয়া বস্তুকেইটা আঁতৰি যাব। এতিয়া আমি এইবিলাক ৰাফ কৰি আছোঁ, চাব পাৰে। তাৰপিছত 1 by 1 লেয়াৰ আকৌ কাটিব। এটা লেয়াৰ আমি কাটিলোঁ, আকৌ নেক্সট এটা লেয়াৰ কাটিম। তাৰপিছত ক্ৰীমটো গ্ৰিল সময় মানে কৰিলোঁ, লাহে লাহেকে 1 নম্বৰ কৰিব, ৰাউণ্ড ৰাউণ্ড ৰাউণ্ডকে। তাৰপিছতে লাহেকে স্পীডটো বঢ়াই দিব সকলোৱে, তেতিয়া ক্ৰীমটো বেছি ভালকে থাকিব। তাৰপিছত ক্ৰীমটো মাৰা হোৱাৰ পিছতো দেখাম এবাৰ। চাব পাৰে ক্ৰীমটো উল্টা কৰি দিব পাৰে, ক্ৰীমটো এনেকে মাৰিব, উল্টা কৰিলেও যে নপৰে। দেখিছেনে? খুবেই ধুনীয়া ক্ৰীম হৈছে। এতিয়া আমি চকলেট মিক্স কৰিম। চকলেট মিক্স কৰাৰ পিছত দেখিছেনে চকলেটটো আমি ইয়াৰ ক্ৰীমৰ লগত মিলাম আমি। চকলেটৰ কালাৰটো তেতিয়াহে আহিব, আৰু তাৰপিছতে খুবেই ভাল লাগে ক্ৰীমটো চকলেট আমি মিক্স কৰিলে চকলেটৰ টেষ্টটো আহি যায় ক্ৰীমত। চাব পাৰে লাহে লাহে মিক্স কৰিব লাগে, কেলেকি যিমান খৰদৰ কৰিব সিমানে ক্ৰীমটো মেল্ট নহ'ব। তেতিয়া আমি চকলেটটো ভালকে মেল্ট কৰি আৰু ক্ৰীমটো যদি ভালকে দিব, এই দেখিছেনে ধুনীয়া কালাৰ এটা দি দিছে। এয়া চকলেট ক্ৰীম বুলি কোৱা হয় এইটো। এই চাব পাৰে, দেখি ভাল লাগে মানে কালাৰটো এইটো। তাৰপিছত আমি পাইপিং বেগত এইটো আমি চকলেট যোনটো ক্ৰীমটো আমি ভৰাই ল'ম, কেলেকি কেক বনোৱাৰ আগত চব যোগাৰ আমি কৰি ল'ব লগা হয়। এই পাইপিং বেগত ভৰাই লৈছোঁ। তাৰপিছত এতিয়া আমি কেকটো বনাবলৈ ষ্টাৰ্ট কৰিম। এগিলাচ যোনটো চুগাৰ, চেনি পানী যোনটো কয়, সেইটো আমি মিক্স কৰি ব্ৰাছেদি কেকৰ ওপৰত লেয়াৰ লেয়াৰ দিম। আৰু এইটো ক্ৰীমটো দেখিছে সাধাৰণ উপায়কে আপোনাৰ মই ক্ৰীমটো দিয়া শিকাইছোঁ, এয়া চাব পাৰে। তাৰপিছত আমি ভিতৰৰ পৰা লাহে লাহেকে দি যাম, মানে কিছুমানে ডাইৰেক্ট দিয়ে, ডাইৰেক্ট দিব নালাগে, বিগিনাৰতে এনেকে দিব পাৰে পাইপিং বেগত লৈ। আৰু এইটো ৰাউণ্ড বাই ৰাউণ্ডকে প্লেটিং নাইফটোত লৈ মেলি কৰিব পাৰে, এইটো সাধাৰণ একদম। তাৰপিছত চকলেট অকণমান আমি ওপৰত দি দিম, চকলেটটো কম দিব আৰু অকণমান চাই মেলি দিব। তাৰপিছতে আমি ৰাউণ্ডকে আকৌ কৰি দিম অকণমান। দেখিলে খুবেই ভালকে চাইডে চাইডে মিলি মিলি গৈছে। এতিয়া নেক্সট লেয়াৰটো আমি দি দিম। মানে গোটেই ভিডিঅ'টো দীঘল হৈ যায়, সেইকাৰণে মানে বহুত সোনকালে মই কৰিব লগা হৈছে। কেকটো ফিনিচিং দি মেলি এতিয়া আমি প্লেটত উঠাব লৈছোঁ। কেকটো উঠাবলৈ বহুত সাধাৰণ মানে লাগে চাবলৈ, কিন্তু বহুত কষ্ট। বহুত ৰিক্সত উঠাব লগা হয়। কেকটো দেখিছেনে লাহে লাহে কৰি মানে উঠাব লগা হয়। মানে কেকৰ আমি 1 পাউণ্ড বনালেও তাতে 1 কেজিলৈকে কেকটো আহি যায়গে। এতিয়া আমি হোমমেড বেকাৰী হয় যে, সেইটো কাৰণে আমাৰ তাত ৱেইট কৰা মেচিন নাথাকে, সেইকাৰণে ৱেইটটো বাঢ়ি যায়। আৰু লাইনটো গুচি গ'ল, দেখিছেনে ফিনিচিং এনেকে মই দিব লগা হ'ল, লাষ্টটো দেখাব নোৱাৰিলোঁ। ইয়াতে আমি কেনেকে ডিজাইনটো দিছোঁ চকলেট কেকৰ, সেইটো ডিজাইনটো সকলোৱে চাই ল'ব, তেতিয়া সকলোৱে সাধাৰণভাৱে পাৰিব। যদি ডিজাইনটো দিওঁতে যদি অকণমান অসুবিধা হৈছে, এবাৰ প্ৰেক্টিচ কৰি দিব, মই যেনেকে দি আছোঁ চাই মেলি। আৰু যদি ভিডিঅ'টো যদি চাই মেলি যদি ভাল লাগিছে, ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব। আৰু যদি শিকিব বিচাৰিছে কমেণ্ট কৰি দিব। খুবেই ভাল ভাল কেক মই বনাওঁ, চাব পাৰে।